পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোলৈ আন্তৰিক ধন্যবাদ। মই আজি আলোচনা কৰিম, আপোনালোকে নিশ্চয় ডিসপ্লে দেখি আছে, এগ্লোজেন জুনিয়ৰ সিৰাপ সম্পৰ্কে। আৰু এই এগ্লোজেন জুনিয়ৰ সিৰাপ শিশুবিলাকৰ কি কি অসুবিধা হলে খুৱাব পাৰিম আৰু তাৰ ডোজ কেনেকুৱা, ইউজ কেনেকুৱা কৰিব লাগে, তাৰ সাইড ইফেক্ট আছে নেকি, গোটেইখিনি আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, তেতিয়াহ'লে এই ঔষধৰ বিষয়ে বুজিব পাৰিব আৰু জানিব পাৰিব। এগ্লোজেন জুনিয়ৰ সিৰাপ এগ্লোমেট কোম্পানীয়ে বনাইছে, যেটো অতি পুৰণি কোম্পানী আৰু ভাল কোম্পানী। আৰু এগ্লোজেন জুনিয়ৰ সিৰাপ এটা বটলত 60 ml অৰ্থাৎ 60 ml থাকে আৰু এই 60 ml ৰ দাম 66 rupees অৰ্থাৎ 66 টকা। আৰু এই সিৰাপ তাৰ কম্পোজিশন 5 ml কন্টেন্টছত অৰ্থাৎ 5 ml ঔষধত আলফা এমাইলেজ 75 mg দিয়া আছে আৰু পেপচিন দিয়া আছে 10 mg, যেটো আলফা এমাইলেজ আৰু পেপচিনে ডাইজেস্টিভৰ কাম কৰে অৰ্থাৎ হজম কৰাৰ ক্ষমতা বঢ়াই দিয়ে। যেতিয়া এটা শিশুৰ কিবা খোৱাৰ পিছত ডাইজেস্ট নহয়, হজম নহয়, তেতিয়া কেতিয়াবা পেটটো ফুলি যায় বা কান্দি থাকে, পেটত বিষ কৰি থাকে, কেতিয়াবা শিশুবিলাকে ক'ব নোৱাৰে, একমাত্ৰ কান্দি থাকে আৰু দেখাত এনেকুৱা লাগে পেটটো অকমান ফুলি গৈছে, পেটটো ফুলা ফুলা এনেকুৱা লাগিছে। তেতিয়া গম পোৱা যায় যে শিশুটোৰ কিবা খোৱাৰ পিছত ডাইজেস্ট হোৱা নাই অৰ্থাৎ হজম হোৱা নাই, সেয়ে এনেকুৱা হ'ব পাৰে। সেয়ে এই এগ্লোজেন জুনিয়ৰ এই শিশুবিলাকক খুৱাব পাৰিব। 1 বছৰৰ পৰা 5 বছৰলৈকে এই এগ্লোজেন জুনিয়ৰ শিশুবিলাকক দিয়া হয়। মই ডোজখিনি পিছত কৈ আছো। তাৰ পিছত কেতিয়াবা এই শিশুবিলাকৰ আজিকালি বজাৰত পেকেটিং বস্তু পোৱা যায় আৰু পেকেটিং বস্তু খোৱাৰ ফলত এইবিলাক যেনে চিপছ, তাৰপিছত এনেকুৱা বহুত আছে, ডালমুট, তাৰপিছত বাদাম, তাৰপিছত বিস্কুট বা এনেকুৱা বহুত পেকেটিং বস্তু আছে, যিবিলাক বস্তুত মছলা বহুত বেছি দিয়া থাকে, তাৰপিছত নিমখ দিয়া থাকে, তেল দিয়া থাকে, যিবিলাক খোৱাৰ ফলত শিশুবিলাকৰ ডাইজেস্ট হ'ব নোৱাৰে, যাৰ ফলত পেটটো ফুলি যায়। তেতিয়া এই এগ্লোজেন জুনিয়ৰ সিৰাপ খুৱাব পাৰিব। কেতিয়াবা এই হজম নোহোৱাৰ ফলত পায়খানা কেতিয়াবা ঢিলা হৈ যায়, তেতিয়াও পেটত বিষ কৰিব পাৰে, তেতিয়াও এই এগ্লোজেন জুনিয়ৰ শিশুক দিব পাৰিব। আৰু এগ্লোজেন জুনিয়ৰ সিৰাপ শিশুবিলাকৰ খোৱাৰ ফলত বিশেষ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই, বিশেষ কোনো সাইড ইফেক্ট নহয়। সেয়ে এগ্লোজেন জুনিয়ৰ সিৰাপ যিসকল ব্যক্তিৰ পৰিয়ালত শিশু আছে, সেইসকল ব্যক্তিয়ে এই এগ্লোজেন জুনিয়ৰ সিৰাপ ঘৰত ৰখাটো অত্যন্ত দৰকাৰী, অত্যন্ত প্ৰয়োজন। কাৰণ কেতিয়াবা এই শিশুবিলাকে আমি যেনেকুৱা সময়মতে খাওঁ বা আমি খোৱাৰ যি ৰেষ্ট্ৰিকশ্যন, সেই ৰেষ্ট্ৰিকশ্যনখিনি মানি চলোঁ, শিশুবিলাকে সেই ৰেষ্ট্ৰিকশ্যন আৰু খোৱাৰ নিয়মখিনি মানি নচলে। কেতিয়াবা এনেকুৱা হ'ব পাৰে এই চিপছ এটাৰ ঠাইত দুটা পেকেট একেলগে খাই দিব পাৰে, বা এই সময়মতে তেওঁলোকে নাখায়, যিকোনো সময়ত যি বস্তু পায় খাবলৈ বিচাৰে আৰু খাই দিয়ে, যাৰ ফলত কিছুমান অসুবিধাৰ সন্মুখীন হয়, পেটৰ বিষ হয়, পেট ফুলি যায়, কেতিয়াবা পায়খানা ঢিলা হয় বা কেতিয়াবা বমি হয়, তেনেকুৱা কিছুমান সাধাৰণ সমস্যা দেখা দিয়ে। আৰু সেই সমস্যাৰ কাৰণে অসুবিধা হোৱাৰ ফলত প্ৰাইমাৰী হিচাপত এনজাইম সিৰাপ পেডিয়াট্ৰিক্স, যিবিলাক জুনিয়ৰ 1 বছৰৰ পৰা 5 বছৰৰ ভিতৰত দিব পাৰি। সাধাৰণতে বজাৰত এগ্লোজেন সিৰাপ আছে, তাৰপিছত বেষ্টজাইম পেডিয়াট্ৰিক্স আছে, এনেকুৱা এচিডাইম পেডিয়াট্ৰিক, এনেকুৱা বহুত আছে, যিবিলাক জুনিয়ৰ সৰু শিশুবিলাকক দিব পাৰি। সেইবিলাক সিৰাপ যদি খুৱায় তেনেহ'লে বিশেষ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাথাকে, বিশেষ কোনো ক্ষতি নকৰে। সেয়ে এই সিৰাপ ঘৰত ৰখাটো অত্যন্ত দৰকাৰী, অত্যন্ত প্ৰয়োজন। নিশ্চয় বুজি পাইছে। এই এগ্লোজেন জুনিয়ৰ খোৱাৰ ডোজটো কেনেকুৱা হ'ব? 1 বছৰৰ পৰা 3 বছৰ যদি হয়
তেনেহ'লে সাধাৰণতে 5 ml কৈ দুবাৰ আৰু 3 বছৰৰ পৰা 5 বছৰ যদি হয় তেনেহ'লে 6 ml কৈ দুবাৰ খোৱাৰ পিছত যদি জাষ্ট আফটাৰ মিল বা ইমিডিয়েট আফটাৰ মিল অৰ্থাৎ খোৱাৰ লগে লগে খোৱা হয় তেনেহ'লে ভাল ফল পোৱা যায় যদি তাৰ পিছতো খোৱা হয় তেনেহ'লে কোনো অসুবিধা নাই আৰু এই সিৰাপ যদি বেমাৰ অনুযায়ী বা তাৰ বয়স অনুপাতে ওজন অনুপাতে এজন চিকিৎসকে ড'জটো ইফাল সিফাল কৰিব পাৰে যদি এনেকুৱা অসুবিধা শিশুৰ হয় তেনেহ'লে মই যি ড'জ কৈছো 5 ml কৈ দুবাৰ সাধাৰণতে এনেকুৱাই খোৱালে ভাল ফল পাব যদি এই এগ্লোজেন খোৱাৰ পিছত পেটৰ ফুলা নকমে বা বমিৰ বা নকমে বা পেটত বিষ কৰি আছে কান্দি আছে যদি নকমে তেনেহ'লে এজন চিকিৎসকক দেখুওৱা অতি প্ৰয়োজন অতি দৰকাৰী কাৰণ বহুত কাৰণত এনেকুৱা হ'ব পাৰে সাধাৰণতে কিবা খোৱাৰ পিছত বা এনেই যদি পেটটো ফুলি যায় বা এনেকুৱা অনুভৱ হয় যে ডাইজেষ্ট হোৱা নাই হজম হোৱা নাই কিবা বস্তু খাইছে আমি জানো যে এই বস্তুটো 1 ঘণ্টা আগত খাইছে বা 2 ঘণ্টা আগত খাইছে তেনেহ'লে এই বস্তুৰ খোৱাৰ ফলত এনেকুৱা হ'ব পাৰে এনেকুৱা আমাৰ যি সাধাৰণ ধাৰণা যেনে কুৰকুৰি আজি দুটা পেকেট খাই দিলে এটা শিশুৱে নিশ্চয় আমাৰ অনুমান এনেকুৱা হ'ব যে কুৰকুৰি বা চিপছত কি বস্তু আছে আৰু এইটো খোৱাৰ ফলত এনেকুৱা হ'ব পাৰে এনেকুৱা যদি হয় তেনেহ'লে ডাইজেষ্টিভ সিৰাপ খোৱাব পাৰে কোনো বিশেষ কোনো ক্ষতি নহয় নিশ্চয় মোৰ ভিডিঅ' বুজি পাইছে যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যদি নতুন হয় তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু বেল বটন টিপি দিব তেতিয়াহ'লে নতুন ভিডিঅ' আপলোড কৰিলে সোনকালে পাই যাব সকলো ভালে থাকক ধন্যবাদ